নমস্কাৰ আজিৰ পৰা আৰু 2 দিন পিছত মানে ডিসেম্বৰৰ 1 তাৰিখৰ পৰা ই ৰিক্সাৰ ৰেজিষ্ট্ৰেচন অনলাইন ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব আৰু যেনে যোৱা বছৰো আমি আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেন্ট বোৰ্ড গভৰ্নমেন্ট অফ আসামৰ আন্ডাৰত আমি ই ৰিক্সা দিছিলো এই বছৰ আমি প্ৰথমতে ফৰ্ম বনাইছিলো এই কাৰণে যে এটা পাব্লিসিটি হ'ব মানুহে গম পাব বুলি তো বিভিন্ন জায়গাত এটা মানুহ গম পাই গৈছে বহুত হাজাৰ হাজাৰ মানুহে আমাক আগবাঢ়ি আহিছে তেওঁলোকে এতিয়া অনলাইনত ৰেজিষ্ট্ৰেচনত এপ্লাই কৰাৰ কাৰণে তো অনলাইন ৰেজিষ্ট্ৰেচন ডিসেম্বৰৰ 1 তাৰিখৰ পৰা ডিসেম্বৰৰ 30 তাৰিখলৈকে ৰেজিষ্ট্ৰেচন হ'ব আৰু অনলাইন ৰেজিষ্ট্ৰেচন মনত ৰাখিব আপোনালোকে কৰিব লাগিব www.linguisticminority.in কৰিব লাগিব আকৌ ৰিপিট কৰিছো www.linguisticminority.in এই যেতিয়া আপনি সাইটত গৈ পেলাই খুলিব খুব ইজিলি আপোনাৰ খোলা যাব আৰু বহুত কমপ্লিকেটেড নহয় আপোনাৰ মানে কি বুলি কয় এপ্লিকেশন ফৰ্মটো আপুনি এটা মোবাইলতে খুলিব পাৰে বা যিকোনো কম্পিউটাৰ কিয়স্কত খুলিব পাৰে নিজৰ কম্পিউটাৰত খুলিলে ভাল যে আপোনাৰ তেতিয়া পইচা খৰচ নাযায় কাৰণ কিয়স্কত গলে হয়তো এটা কিয়স্কৰ যিসকল চলাই তেওঁলোকে এটা সৰু এমাউন্ট ল'ব পাৰে কিন্তু আমি প্ৰিফাৰ কৰিম যে আপুনি মোবাইলত খুলিব আৰু মোবাইলত যেতিয়া ৰেজিষ্টাৰ্ড হৈ যাব আপোনালোকে এটা আইটেমৰ কাৰণে এজনে কৰিব যদি ভাবিছে যে আপনি ই ৰিক্সাৰ কাৰণে কৰিব বিচাৰিছে তো ই ৰিক্সাৰ কাৰণে এপ্লাই কৰিব যদি আপুনি মপেড বিচাৰিছে তো মপেডৰ কাৰণে কৰিব আৰু প্ৰথমতে এটা কথা মনত ৰাখিব যে যেতিয়া আপুনি আধাৰ কাৰ্ড দিব আধাৰ কাৰ্ডৰ নাম্বাৰ দিব আধাৰ কাৰ্ডৰ নাম্বাৰটো কিন্তু ভেৰিফিকেশন হ'ব সেইকাৰণে এটা আধাৰ কাৰ্ডত এজনে মানে এপ্লাই কৰিব পাৰিব আৰু আধাৰ কাৰ্ডত এটা আধাৰ কাৰ্ডত আপনি দুটা আইটেম আপনি এপ্লাই কৰিব নোৱাৰে আৰু তেনেকে আপনি নিজৰ মোবাইল নম্বৰ দিব লাগিব এটা মোবাইল নম্বৰত আপনি এটাই আপনি ৰেজিষ্টাৰ কৰিব পাৰিব এইখানে আমাৰ ডাবল চেক আমি ৰাখিছো ডাবল চেক এখানে ৰাখিছো নহলে এজন ব্যক্তিয়ে দুইবাৰ তিনিবাৰ কি এপ্লাই কৰে এটা ওয়েস্ট হৈ যায় আমি স্ক্ৰুটিনি কৰাৰ সময়তে বহুত প্ৰবলেম হয় এনিৱে আমি চেষ্টা কৰিছো আমাৰ সফটওয়্যাৰটো এনেকৈ ডেভেলপ কৰা গৈছে যে আমি ডুপ্লিকেশন বা আমাৰ ভেৰিফিকেশন বা আমাৰ ধৰক মিছা কোনোবা স্টেট দিয়া আছে তথ্য দিয়া আছে এইখিনি ধৰাৰ কাৰণে আমি এনেকুৱা ধৰণৰ ডিজাইন কৰা গৈছে আমাৰ সফটওয়্যাৰ যে বহুত ইজিলি আমি মানে এপ্লিকেন্টস বিলাকৰ লিষ্ট আমি বনাব পাৰিম আৰু সেই এপ্লিকেন্টছৰ লিষ্ট যেটা আহি যাব তাৰ পৰা বাছনি কৰা হ'ব এইকাৰণে আমি মই অনুৰোধ কৰিম যে এজন ব্যক্তি এটা আইটেমৰ কাৰণে এপ্লাই কৰিব আৰু এবাৰ এপ্লাই কৰিব দ্বিতীয়টো কথা হ'ল যে এই ই ৰিক্সা আৰু মপেড যে দিয়া হ'ব এয়া ভাষিক সংখ্যালঘু মানুহসকলৰ কাৰণে দিয়া হৈ আছে এই কাৰণে যিসকল ধাৰ্মিক সংখ্যালঘু আছে তেওঁলোকে কিন্তু এপ্লাই কৰিব নালাগে ধাৰ্মিক সংখ্যালঘু বুলি ক'লে যিসকল ইছলাম ধৰ্মীয় মানুহ আছে বুদ্ধিষ্ট ধৰ্মীয় মানুহ আছে খ্ৰীষ্টান ধৰ্মৰ মানুহ আছে বা ধৰক জৈন আছে বা শিখ আছে পাৰ্চী আছে তেওঁলোকে এপ্লাই কৰিব নালাগে ইয়াতে খালি ভাষিক সংখ্যালঘুসকলে এপ্লাই কৰিব আৰু এটা কথা হ'ল যে অনলাইনত আপোনালোকে আপোনাৰ ড্ৰাইভিং লাইসেন্সটো আপলোড কৰিব লাগিব এই কাৰণে কাৰণ আমি বিচাৰি আছো যিসকলে এপ্লাই কৰিব এপ্লিকেন্টস তেওঁলোকে নিজে গাড়ীখন চলাব লাগিব ই ৰিক্সাই হোক বা মপেডেই হোক তেওঁ নিজে চলাব লাগিব তেওঁ এইটো ক্ৰয় কৰাৰ পিছতে কাৰোবাক ভাড়াত চলাব বা বিক্ৰী কৰি দিব সেইটো নহয় এই কাৰণে আমি সেই প্ৰভিজনটো ৰাখিছো যে যিসকলে নিজে চলাব ই ৰিক্সা নিজে চলাব মপেড আৰু নিজে মানে তেওঁৰ আনএমপ্লয়মেন্ট প্ৰবলেমটো সলভ কৰিব বিচাৰিছে তেওঁলোকক আমি সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছো এইকাৰণে মনত ৰাখিব যে ইকনমিক্যালি যিসকল একদম খুবেই গৰীব তেওঁলোকে যেন আগবাঢ়ি আহে আৰু আমি তাতে কৈ দিছো যে 3 লাখ টকাৰ তলত যাৰ গ্ৰছ এনুৱেল ইনকাম ফ্যামিলিৰ তেওঁলোকে এপ্লাই কৰিব লাগে যিসকল একদম দৰিদ্ৰ মানুহ তেওঁলোকে এপ্লাই কৰিব লাগে কোনোবাই ভাবিছে যে আমি এপ্লাই কৰিম পাই গলে তাৰ পিছতে মানে আপোনাৰ আমি ভাড়াত চলাব পাৰিম বা বিক্ৰী কৰিব পাৰিম এইটো এবছৰ একদম নোৱাৰিব এই কাৰণে আমি টোটালি ভেৰিফিকেশন সিস্টেম ৰাখিছো পিছত যদি ধৰা খাই যায় তেতিয়া হয়তো লাজু পাব পাৰে বা ক্ৰিমিনাল অফেন্সিভ হ'ব পাৰে এই কাৰণে মই অনুৰোধ কৰিম যে আপোনালোকে সমাজ ব্যৱস্থাটো আৰু ভাল কৰিবৰ কাৰণে যিসকল নিবনুৱা সমস্যাত ভুগি আছে তেওঁলোকৰ সহায় কৰিবৰ কাৰণে প্ৰকৃত যিসকল দুখীয়া তেওঁলোকে যেন এপ্লাই কৰে আৰু যিসকলে হয়তো বেলেগ কাম কৰি খাব পাৰিব তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব নালাগে মই আশা কৰিছো যে এই মিছনটো আমাৰ সাকসেসফুল হ'ব 1 ডিসেম্বৰৰ পৰা আকৌ কৈ আছো যে অনলাইন ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব আৰু 30 ডিসেম্বৰত শেষ হৈ যাব আৰু তাৰ পিছতে আমাৰ বাছনি আৰম্ভ হ'ব ধন্যবাদ